পইচা ওলাই গোটেই পইচা খাই দিছিলে এইবাৰো আপোনাৰ হেৰি চাউল তাউল যি আছে 8 কুইণ্টেল চাউল বেছি দিলে আমাৰ পরে মারতাছি একটা মিডিয়া করতাছি জান ওই হ্যাঁ 1192 আর ওটা তথ্য আছে ভাবি লাহে লাহে মেইন পইণ্ট কথাখিনি ক'ব আমি স্কুলৰ মানে ধৰক আমি ল'ৰা ছোৱালী গাৰ্জেন কিন্তু এইটো স্কুলত যিমান খোৱা দোৱা আহে মানে চবেই মানে এইটো খোৱাৰ ধান্দা থাকে বিক্ৰী কৰি দিছে এইটো বোলে আমাৰ প্ৰেচিডেণ্ট ছাৰে কৈছে প্ৰেচিডেণ্টে মানে তৰিবুল ছাৰে বোলে 8 কুইণ্টেল চাউল বিক্ৰী কৰিলে আৰু ধৰক কামৰ কিবা কিবি পইচা আহিছে এইটো পইচা বোলে খালে কামকেইটাও উঠাব পৰা নাই কিন্তু আমাৰ প্ৰেচিডেণ্টক আমি ভোট দি পাছ কৰাইছোঁ এইটো স্কুলত 3টা কেণ্ডিডেট আছিলে 3টা কেণ্ডিডেটৰ পৰা ভোট দি পেলাই পাছ হৈছে 200 কিটা ভোট পাই পেলাই পাছ কৰিছে আমি তেনেকুৱা হিচাপত পাছ কৰিছোঁ কিন্তু এতিয়া ইমান যদি সি বেয়া আছিলে আগত কেলে মানুহ ইমান বেয়া আছিলে কেলে ভোট দিলে তাক ভাল পাইছে বুলিহে ভোট দিছে তেতিয়াহে কেণ্ডিডেট হৈছে সি হৈ পেলাই প্ৰেচিডেণ্ট হৈছে এইটোৱে আমাৰ তথ্য মোটামুটি আমাৰ স্কুলটো এইটো তৰিবুল ছাৰে বিক্ৰী কৰি প্ৰিন্সিপাল এতিয়া আমি এইটোৰ কাৰণে ভাল বিচাৰিছোঁ আমাৰ চাউলটো লাগে আমাৰ ল'ৰা ছোৱালী শান্তি থাকিব লাগে সেইটোৱে বিচাৰিছোঁ মোৰ নামটো হ'ল ফৈজুল ইছলাম এই স্কুলৰ আমি ভোটিঙত সভাপতি হৈছিলে নান্দনীৰ ভাইটিও জড়িত আছিলে তাৰপিছত যেতিয়া সভাপতি হৈছোঁ হোৱাৰ পিছত মানে সিহঁতে আমি স্কুলত সোমালে নান্দনীকেইটা মোক অত্যাচাৰ কৰে ল'ৰা ছোৱালীক খাদ্যটো কম খোৱা আৰু কেইবাৰ আমি মিডিয়া মাতি নিউজ কৰিছোঁ কৰাৰ পিছত এইবাৰ কি কৰিলে আমাৰ স্কুলৰ চাউলটো এই নান্দনীহঁতে নান্দনী মইজুন নেহাৰ মহিদা সিহঁতে আৰু আপোনাৰ আমাৰ লগৰ সদস্যকেইটা সিহঁতে মিলি ফিক্সিং কৰি হেডমাষ্টাৰক লৈ CRCক লৈ আমাৰ স্কুলৰ 8 কুইণ্টেল চাউল বেছি দিছে যে মই গম পালোঁ চাউলটো ৰেচন দোকানত ৰাখাৰ পিছত আপোনাৰ তাক দুজো আমাৰ স্কুলৰ চাউলটো স্কুলত থাকিব লাগে সি নাই এইটো আমাৰ তাত পাৰ্মিশ্যন নাই বাহিৰৰ পৰা আহিব লাগে তেতিয়া মই 5 কুইণ্টেল চাউলৰ তৰিবুল ইছলাম CRC নাম হ'ল নজৰুল ইছলাম সিহঁতে গোটেইকেইটা আমাৰ 6-7টা সদস্যৰ লগত ফিক্সিং হৈ আমাৰ 8 কুইণ্টেল চাউল বেছি দিলে তেতিয়া গম পোৱাৰ পিছত আমি গাৰ্জেন লৈ আহি সোধপোছ কৰি আছোঁ সেইটো সময়ত যেতিয়া মই সোধপোছ কৰিম নান্দনীৰ পিতেককেইটাক ফোন কৰি আনি আমাৰ লগত মাৰধৰ কৰি দিছে সেইটো তথ্য মোৰ তাত আছে তাৰপিছত আমি সোধপোছ কৰোঁতে যেন মোৰ চাউলকেইটা আপুনি কিয় বেচিব লাগে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাউলখিনি আপুনি জবাব দিয়ক আমাৰ চৰকাৰী 2টা চিলিণ্ডাৰ আছিলে আপুনি কিয় আমাৰ স্কুলৰ পৰা বেছি দিব লাগে আমাৰ চিলিণ্ডাৰকেইটা দিয়ক আমাৰ কাম কাজৰ পইচাখিনি আপোনাৰ আমি হিচাপ কৰিলোঁ যেন আমি কাম কৰিছোঁ আপুনি কামৰ বিলটো উঠাই ল'লে আপুনি কামটো উঠিব বিলটো জমা দি দিলে কিয় এই পকা কামৰ বাথৰুমৰ কামৰ পইচা আহিছিলে চৰকাৰৰ পৰা মেৰামতি কৰিবৰ কাৰণে 3 লাখ টকা আহিছিলে এতিয়ালৈকে কাম হোৱা নাই সি পইচা খতম কৰি দিলে কামৰ বিলটো জমা দি দিলে হেডমাষ্টাৰে দি দিলে তৰিবুল ইছলাম তাৰপিছত ইয়াত CRCও জড়িত আছে আমাৰ গাৰ্জেন অলপ লৈ যাওঁ BO অফিচত আমি গাৰ্জেন মিটিং আনিবৰ কাৰণে CRC সিহঁতক লৈ ধৰি গৈ আমাৰ মিটিংটো কেঞ্চেল কৰি দিয়ে আমি সভাপতি হোৱাৰ পিছৰ পৰাই
সিহঁতৰ মানে ভাইটি লৈ মানে ইলেকশ্যন খেলিছিলে যেন জিকিব পৰা নাই। মোৰ লগত 3টা BA পাছ আছিলে, মই মানে লিখা পৰা নাই, এনলি ছিগনেচাৰ জানো। ৰাইজে মোক বিশ্বাস কৰি ভোট দিছিলে সত্যটো ধৰিবৰ কাৰণে। আৰু কেইবাৰ মোৰ ওপৰত মিছামিছি কেছ ক্লেইম কৰিছে। এইবিলাক বাউণ্ডাৰী ৰাইজক সুধিলে সোধপোছ কৰিলে পাব। এইবিলাক পইচাও খাই দিছিলে, আমি নিজে পইচা উদ্ধাৰ কৰি কামখিনি কৰি দিছোঁ। এতিয়া সিহঁতৰ থানাত আমি জনাইছোঁ, লগে লগ থানাৰ পৰা পুলিচেও আমি ফোন কৰি আনিছোঁ। নগাঁও আয়ুক্তৰ ওচৰতো দিছোঁ আমি তথ্যখিনি। তাৰপিছত আমি দিছোঁ SP ছাৰৰ তাতো দিছোঁ। দিয়াৰ পিছত মানে সিহঁতে তথ্যখিনি চেক কৰিছে। আমি চাউলৰ নথি পতি লগত দি দিছোঁ। মোৰ চাউল হৈছে 35 কুইণ্টেল 5 কেজি। তাৰ পৰা চাউলটো পালোঁ মই জোৰ স্কুলত যেতিয়া 19 কুইণ্টেল 66 কেজি চাউল আনিছোঁ, তেতিয়াও গম পালোঁ 8 কুইণ্টেল চাউল বেছি দিছে। টমটম DC SP ছাৰে ডাইৰেক্ট অৰ্ডাৰ দিছিলে তৰিবুল ছাৰক এৰেষ্ট কৰিব লাগে। আৰু যিটো সদস্য মেইন মানে কাদিৰৰ চক্ৰান্তত আমাৰ স্কুলটো বৰবাদ হৈ আছে, কাদিৰক এৰেষ্ট কৰিব লাগে। কিয় যেন এৰেষ্ট কৰিব কৰা নাই এইটো আমি বুজি পোৱা নাই। SP ছাৰে এডিশ্যনেল SP ছাৰে নিজে ফোন কৰি মোৰ সন্মুখত কৈছে এই 2টা মানুহ লাগি আছে। পইচা ওলাই গোটেই পইচা খাই দিছিলে। এইবাৰো আপোনাৰ হেৰি চাউল তাউল যি আছে 8 কুইণ্টেল চাউল বেছি দিলে আমাৰ পরে মারতাছি একটা মিডিয়া করতাছি জান। ওই হ্যাঁ 1192 আর ওটা তথ্য আছে। ভাবি লাহে লাহে মেইন পইণ্ট কথাখিনি